স্বচ্ছ ভারত অভিযানের স্বচ্ছতা হি সেৱা হে 2024-এর শুভাৰম্ভণি 14 সেপ্টেম্বৰত সমগ্র ভারতের সাথতে অসমের ধুবুৰীৰ গৌৰীপুৰস্থিত 48 ব্যাটালিয়ন CRPF মুখ্য কার্যালয়ত স্বচ্ছতা হি সেৱা হে 2024-এর শুভারম্ভণি করা হয়। এই কার্যসূচীত উপস্থিত থাকে 48 CRPF সেকেন্ড কমান্ডেন্ট শ্রী TM পাইটে, ডেপুটি কমান্ডেন্ট শ্রী বিবেক কুমার, 48 ব্যাটালিয়ন CRPF-এর ডক্টর বি কুমারী জানকী আর গৌরীপুর পৌরসভার পৌরপতি জয়া বিশ্বাস, ইনফ্লুয়েন্সার বিবেক জৈন আর গৌরীপুর পৌরসভার আয়ুক্ত। এই অনুষ্ঠানের শুভারম্ভণি করে গৌরীপুর পৌরসভার পৌরপতি জয়া বিশ্বাসে। এই স্বচ্ছতা হি সেবা কার্যক্রমণিকা 24 সেপ্টেম্বর থাকি 2 অক্টোবর পর্যন্ত চলিবে। আজি স্বচ্ছতা হি সেৱা প্ৰগ্ৰাম আজি 48 বেটেলিয়ন CRPF কেম্পৰ গৌৰীপুৰত ইয়াত আমি উপস্থিত হৈছোঁ। আমাক CRPF কেম্পে TM পাঠে ছাৰ ইয়াত আমন্ত্ৰিত কৰিছে। আজিৰ পৰা ইয়াত মানে স্বচ্ছতা হি সেৱা কেম্প আজিৰ পৰা 2 অক্টোবৰলৈকে এই প্ৰগ্ৰামটো আৰম্ভ কৰাৰ কাৰণে আৰম্ভ কৰিলে, আজি শুভ উদ্বোধনী কৰিলে। ইয়াত আমাক আমন্ত্ৰিত কৰাৰ কাৰণে মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ পৰা এইটো ষ্টাৰ্ট হ'ল। আৰু স্বচ্ছতা হি সেৱা প্ৰগ্ৰামত যি প্ৰগ্ৰাম কাৰ্যক্ৰম দিছে, এইটো আমাৰ গৌৰীপুৰ পৌৰসভাতো কাৰ্যক্ৰমবিলাক দিছে। আমি একেলগে ছাৰৰ লগত কথা পাতিছোঁ কালি, একেলগে প্ৰগ্ৰামবিলাক কৰিম ভালকৈ। আৰু কি প্ৰগ্ৰাম আছে গোটেইখিনি আপোনালোকে আহিব আমাৰ যোগদান কৰিবৰ কাৰণে। আৰু বাকী কি প্ৰগ্ৰাম আছে আমাৰ ছাৰে গোটেইখিনি কৈ দিব। ধন্যবাদ।